নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু বান্ধৱ আইসকল। মই এটি নতুনকৈ ভিডিঅ' লৈ আকৌ আহিছোঁ আপোনালোকৰ ওচৰলৈ। মই এতিয়া শ্ৰীকৃষ্ণৰ গীতাৰ প্ৰথম অধ্যায়ৰ অৰ্জুনৰ বিষাদ যুগৰ বিষয়ে ক'বলৈ লৈছোঁ, যি এষাৰ জানো। তাৰ হৈছে, যেতিয়া অন্ধ ধৃতৰাষ্ট্ৰই তেওঁৰ পুত্ৰসকল আৰু পাণ্ডু পুত্ৰসকলৰ যুদ্ধখন তেওঁ চকুৰে নেদেখিছিলে, তেওঁ মন্ত্ৰীসভাৰ সঞ্জয়ক মাতি আনি কৈছিলে, সঞ্জয়, মোৰ পুত্ৰসকল আৰু পাণ্ডু পুত্ৰসকলে লগ লাগি ধৰ্মক্ষেত্ৰ আৰু কুৰুক্ষেত্ৰতনো কি কৰিছিলে মোক কোৱাচোন। সেই বুলি ক'লত সঞ্জয় কৈছিলে, ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱ মামকা পাণ্ডৱাচৈব্য কিম কুব্বত সঞ্জয়। চোৱা মহাৰাজ, তোমাৰ পুত্ৰসকল আৰু পাণ্ডু পুত্ৰসকলে ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত যেতিয়া তেওঁলোকে পাশা খেল হৈছিলে, সেই পাশা খেলত পাণ্ডুসকল বৰ বেয়াকৈ হাৰিলত তেওঁলোকক ৰাজ্যৰ পৰা যেতিয়া বাহিৰ হৈ যাবলৈ ক'লে, তেতিয়া ক'লে, আমাক মাত্ৰ 5খন গাঁও দিয়া। তেতিয়া অহংকাৰী দুৰ্যোধনে ক'লে, 5খন গাঁওহে নালাগে, মই বেজীৰ আগত মাটিকণো তোমালোকক দিবলৈ ইচ্ছা নকৰোঁ। তেতিয়া তেওঁলোকে মনত বহুত দুখ পাই তেওঁলোকে এখন যুদ্ধ ৰচনা কৰিলে। সেই যুদ্ধখনত তেওঁলোকৰ সৈন্য দলত আছিল অভিমন্যু, ভীম, অৰ্জুন, নকুল, সহদেৱ আৰু শ্ৰীকৃষ্ণ। তেনেকৈ তেওঁলোকৰ যুদ্ধত সকলোবোৰ গোট খাই লৈ তেওঁলোকে আলোচনা কৰিলে। এই আলোচনাত তেওঁলোকে যিখিনি যুদ্ধৰ সঁজুলি আৰু বাদ্যযন্ত্ৰ সকলো গোটালে, তেতিয়া খঙাল অহংকাৰী দুৰ্যোধনে সেইবিলাক দেখি সহ্য কৰিব নোৱাৰি তেওঁ দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ ক'লেগৈ, হে গুৰুদেৱ, চাওক আমাক পাণ্ডৱসকলে কেনেকৈ যুদ্ধ কৰিবৰ কাৰণে বিহু ৰচনা কৰিছে। আমাৰ হ'লে বহুত ভয় লাগিছে, কাৰণ আমাৰ হৈছে 11 অক্ষৌহিণী সেনা, তথাপিতো আমাৰ বল শক্তি একোৱেই দেখা নাই। কিন্তু পাণ্ডৱসকলৰ মাত্ৰ 7 অক্ষৌহিণীহে সেনা, তথাপিতো সিহঁতৰ বল শক্তি দেখি মোৰ বুকু কঁপিছে। এনেকৈ তেওঁলোকৰ সৈন্য দলত আছিল সেনাপতি ভীষ্ম আৰু পাণ্ডুসকলৰ সেনা দল আছিল শ্ৰীকৃষ্ণ সেনাপতি। গতিকে দুইখন সমুখ সংগ্ৰামৰ আৰম্ভ হলত তেতিয়া পাণ্ডৱসকলে তেওঁলোকৰ যিবিলাক যুদ্ধৰ বাদ্য আৰু সঁজুলি আছিলে সকলোবিলাক উলিয়াই আগবাঢ়ি গ'ল। শ্ৰীকৃষ্ণই তেওঁলোকৰ বগা ঘোঁৰা আৰু পাঞ্চজন্য শংখ ফুকিবলৈ ধৰিলে, আৰু ভীমে দেৱদত্ত, অৰ্জুনে পণ্ডক আৰু মণি পুষ্পক শংখ বজাবলৈ ধৰিলে। নকুল আৰু সহদেৱে সেই শব্দ তেওঁলোকৰ কৌৰৱৰ বুকু কঁপিবলৈ ধৰিলে। ভয়ত তেওঁলোকেও যিবিলাক বাদ্যযন্ত্ৰ আছিলে, যুদ্ধ সঁজুলি আছিলে, সমূহ সংগ্ৰামৰ কাৰণে আগবাঢ়ি আহিলে। সেই যুদ্ধলৈ সকলো আত্মীয় স্বজন আহিলে, ভাই বন্ধু খুৰা গাঁৱৰ যিমান জ্ঞাতি আছিলে, ৰাজ্যত যত যিমান আছিলে লোকসকল, ডাঙৰ ডাঙৰ লোকসকল, আত্মীয় স্বজন সকলোকে অহা দেখি অৰ্জুনৰ হৃদয় কঁপিবলৈ ধৰিলে, আৰু তেওঁ ক'লে, এই যুদ্ধ মই কেতিয়াও কৰিব নোৱাৰো, এই যুদ্ধ কেতিয়াও ধৰ্মযুদ্ধ হ'ব নোৱাৰে, এই যুদ্ধত মোৰ আত্মীয় স্বজন মৰিব, সকলোকে মই বধ কৰিব লাগিব। তেতিয়া মোৰ বংশৰ যিমান নাৰীসকল আছে সকলো নাৰী বিধৱা হ'ব, আৰু বিধৱা হ'লে তেতিয়া তেওঁলোকে উপপতি ভজিব আৰু বৰ্ণসংকৰ সন্তান জন্ম হ'ব। সেই সন্তানসকলে যেতিয়া আমাৰ বংশত পুৰুষসকল মৃত্যু হ'ব, তেতিয়া পিণ্ড দিব, সেই পিণ্ড পাপভাগী হ'ব। গতিকে মই এইবিলাক যুদ্ধ কৰিব নোৱাৰো কৃষ্ণ, মোৰ হ'লে হৃদয়খন কঁপিছে আৰু মোৰ হাত ভৰি কঁপিছে, মই চকুৱে একো দেখা নাই, মই দুৰ্বল অনুভৱ কৰিছোঁ, মোৰ মনটো একেবাৰে ভাল লগা নাই, মই স্থিৰে থাকিব পৰা নাই, গতিকে মই যুদ্ধ কৰিব নোৱাৰো। তেতিয়া শ্ৰীকৃষ্ণই ক'লে, চোৱা তোমাক কিমান অন্যায় কৰিছিলে, দ্ৰৌপদী বস্ত্ৰহৰণ কৰিলে, তোমাক জতুগৃহত জুই লগাই দিছিলে, বিফলাটো দিছিলে,
কৌৰৱে তোমালোকৰ মাটি কাঢ়ি লৈছিলে, তথাপিতো সিহঁতৰ প্ৰতি তোমাৰ ইমান মৰম কিয়? তুমি যুদ্ধ কৰা, ভয় নকৰিবা। সেইবুলি ক'লতো অৰ্জুনৰ অতি দুখ মনেৰে তেওঁ সকলো ধনুহৰ পেলাই দি ৰথত বহি পৰিছিলে আৰু কৈছিলে, সখী, মই ৰুধিৰে অন্ন বনাই খাব নোখোজো, মোক দেশ নেলাগে, একোৱে নেলাগে, মই যুদ্ধ নকৰো। সেইবুলি তেওঁ অতি বিনম্ৰভাৱে কান্দি কান্দি তেওঁ যুদ্ধস্থলীত ৰথতে বহি পৰিলে। সেইকাৰণে এতিয়াও আজি ইমান দিনৰ 500 বছৰ আগতেও সেই মাটি বাৰী সম্পত্তি ৰাজ্যৰ কাৰণে মানুহৰ হাহাকাৰ আৰু মৃত্যু হৈছিলে, ইটোৱে সিটোক ককাই ভাই দেখিব নোৱাৰিছিলে। আজিও সেইটোৱে চলি আছে। গতিকে লৈ মাটি সম্পত্তি ৰাজ্য এইবিলাকৰ লৈ কৌৰৱ পাণ্ডৱৰ যুদ্ধ হৈ আছে। সেয়াই ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰৰ যুদ্ধ। সেয়া সঞ্জয়ে ধৃতৰাষ্ট্ৰক সকলো বৰ্ণনা কৰি ক'লে। এয়াই প্ৰথম অধ্যায়ৰ অৰ্জুনৰ বিষাদ যুগৰ বিষয়ে মই ক'লো। ধন্যবাদ, নমস্কাৰ। আজিলৈ আহিছো।